নমস্কাৰ মোৰ ৰাজনীতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এইটো হ'ব টাইম এণ্ড ৱৰ্কৰ দ্বিতীয়টো ভিডিঅ' প্ৰথমটো ভিডিঅ'ত অলৰেডি আমি টাইম এণ্ড ৱৰ্কৰ বহুতকেইটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অলৰেডি আলোচনা কৰি আহিছোঁ যিকেইটা নেকি শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰি কেনেদৰে সমাধান কৰিব লাগিব সেই বিষয়ে অলৰেডি আলোচনা কৰি আহিছোঁ আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই আই বটনত ওলাই থকা লিংকটোত গৈ সেই ভিডিঅ'টো চাব পাৰিব আজি এইটো ভিডিঅ'ত টাইম এণ্ড ৱৰ্কৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম কিন্তু এই প্ৰশ্নকেইটা কেনেদৰে আলোচনা কৰিম অলপ কনচেপ্টচুৱেলি আলোচনা কৰিম আমি যে আপুনি যেতিয়া টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন এটা নিশ্চয় এটা হ'লেও কুৱেশ্যন আহিব আগন্তুক পৰীক্ষাত প্ৰতিবাৰে যিকোনো পৰীক্ষাতে ইয়াৰ এটা বা দুটা কুৱেশ্যন আহেই গতিকে কুৱেশ্যন দেখা মাত্ৰক আপুনি কেনেদৰে তাক মানে ফেচ কৰিব বা কেনেদৰে সমাধান কৰিব এই ভিডিঅ'টো আমি কনচেপ্টচুৱেলি কুৱেশ্যনবোৰ সমাধান কৰিব চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এতিয়া চাওঁ আমি প্ৰথমটো প্ৰশ্ন আমাক কৈছে কি ৰবিতাই এদিনত এটা কামৰ 20 ভাগৰ এক অংশ সম্পূৰ্ণ কৰিব পাৰে এদিনত এটা কামৰ 20 ভাগৰ এক অংশ সম্পূৰ্ণ কৰিব পাৰে তেন্তে কামটো সম্পূৰ্ণ হ'বলৈ ৰবিতাক কিমান সময় লাগিব আমি নিৰ্ণয় কৰিব লাগে প্ৰশ্নটো দেখি আপোনাৰ এনেকুৱা এটা ফিল হৈছে যেনে প্ৰশ্নটো কি প্ৰশ্ন লৈছে এইটো ইমান ইজি প্ৰশ্নটো কিয় লৈছে তাৰমানে আপোনাৰ হাঁহি উঠিব পাৰে কাৰণ এইটো প্ৰশ্ন যিসকলে টাইম এণ্ড ৱৰ্কৰ অলপ ধাৰণা আছে বা যিসকলে অলৰেডি অলপ পঢ়িছে তেখেতলোকে এই কথাটো এনচাৰটো 1 ছেকেণ্ডত দিব পাৰিছে যে এই ৰবিতাই এই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব কিন্তু মই এই ভিডিঅ'টোত এই প্ৰশ্নটো আলোচনা কৰিব লোৱা মূলতঃ কাৰণটো হৈছে কি আমি ইয়াৰ পৰা এটা কনচেপ্ট ল'ম যে এই কনচেপ্টটো লৈ পেলাই আমি কি ক'ম চাওক আমি যিহেতু এই ভিডিঅ'টো মই প্ৰথমতে কৈছোঁ যে আমি যিকেইটা কুৱেশ্যন ল'ম কনচেপ্টচুৱেলি শিকিব ট্ৰাই কৰিম কাৰণ কিয়নো আপুনি চাব পাৰে যে এইটো বহুত ইজি কথা আৰু ইজিলি এনচাৰটো আহিব কিন্তু আপুনি এটা কথা চাব যেতিয়া আমি এতিয়া ক্ৰমান্বয়ে যেতিয়া কুৱেশ্যনবোৰ কৰি গৈ থাকিম ইয়াৰ পৰা যিটো কনচেপ্ট শিকিম ন এই কনচেপ্টটোৱে এটা হিউজ ৰোল প্লে কৰিব তাৰমানে যেতিয়া ডাঙৰ কুৱেশ্যনবোৰ কৰিমগৈ ন এই কনচেপ্টটো বহুত সাংঘাতিক ধৰণে ব্যৱহাৰ হ'ব আপুনি এই কথাটো চাই যাওক যেতিয়া আমি ডাঙৰ কুৱেশ্যনটো আলোচনা কৰিম তেতিয়া আপুনি গম পাব যে এই কনচেপ্টে কেনেকুৱা এটা ডাঙৰ ৰোল প্লে কৰিছে পিছবোৰ প্ৰশ্নত ঠিক আছে এতিয়া প্ৰশ্নটো মই সমাধান কৰাৰ আগত এটা উদাহৰণ আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ মাজত এটা উদাহৰণটো চাব কাৰণ উদাহৰণটো আলোচনা কৰাৰ মূল কাৰণটো কি যে অলপ কনচেপ্টচুৱেলি কথাটো চাওঁ যে কেনেকৈ হ'ব তাৰমানে এনচাৰটো ঠিক আছে এতিয়া চাব মই এটা উদাহৰণ লৈছোঁ কি এখন ৰুটি আছে ৰুটিখনক এজন মানুহৰ খাব লাগে 4 দিন এজন ব্যক্তি আছে সেই ব্যক্তিজনে এই ৰুটিখন খাবলৈ তেওঁ সময় লাগে 4 দিন সময় লাগে ঠিক আছে এতিয়া চাব 4 দিন সময় লাগে মানে কিনো তাৰমানে কি ৰুটিখনক 4 ভাগ কৰিম 4 ভাগ কৰি মানুহজনে প্ৰথম দিনা এই ভাগটো খালে দ্বিতীয় দিনা এই ভাগটো খালে তৃতীয় দিনা এই ভাগটো খালে 4 নম্বৰ দিনা এই ভাগটো খালে তাৰমানে মানুহজনে এদিনত কিমান খালে বাৰু যে এই গোটেই সম্পূৰ্ণ ৰুটিখন যদি খাবলৈ আমাক যদি কি লাগে আমাক যদি 4 দিন সময় লাগে তেতিয়া মানুহজনে তাৰমানে এদিনত কিমান ৰুটি খালে এদিনত মানে কিমান ৰুটিখন খাব এদিনত ৰুটিখনে কিমান খালে 4 ভাগ কৰি এভাগ খালে কাৰণ মানুহজনে যদি প্ৰথম দিনা এইখন খালে ন এই টুকুৰাটো খালে এই টুকুৰাটো কিমান এই টুকুৰাটো ৰুটিখনৰ 4 ভাগ কৰি এভাগ খোৱাটো বুজাইছে তাৰমানে 4 ভাগ কৰি এভাগ খালে ঠিক আছে তাৰমানে আমি যদি এই কথাটো কামৰ লগত যদি তুলনা কৰোঁ তাৰমানে এনচাৰটো কি হ'বগৈ যদি আমি এই ৰুটিখন খোৱাটো যদি এটা কাম বুলি ভাবোঁ তেন্তে মানুহজনে এদিনত কৰা কামৰ পৰিমাণটো কিমান হ'ব 4 ভাগৰ 1 অংশ এইটো 4 ভাগৰ 1 অংশ হ'বগৈ ঠিক আছে কথাটো বুজিব পাৰিছোঁ আমি এতিয়া এই কথাটোকে অকণমান এটা কথা চাবচোন তাৰমানে কি এই কথাটোকে গম পালোঁ কি যে এজন মানুহক যদি এটা কাম কৰিবলৈ 4 দিন লাগে ইয়াৰ পৰা মই এটা ষ্টেটমেণ্ট দিছোঁ চাব এজন মানুহক যদি এই ৰুটিখন খাবলৈ তাৰমানে এটা কাম কৰিবলৈ এজন মানুহক যদি এটা কাম কৰিবলৈ 4 দিন লাগে তেন্তে মানুহজনে এদিনৰ কামৰ পৰিমাণ কিমান হ'বগৈ 4 ভাগৰ 1 অংশ হ'ব কাৰ কামটোৰ তাৰমানে কামটোৰ 4 ভাগৰ 1 অংশ এদিনত কৰিব পাৰিব ঠিক আছে এতিয়া 4 ভাগৰ 1 অংশ 4 ভাগৰ 1 অংশ 4 ভাগৰ 1 অংশ 4 ভাগৰ 1 অংশ এনেকৈ যোগ কৰি গোটেই কামটো কৰাটো বুজাবগৈ এই কথাটো ক্লিয়াৰ হৈছে যে এজন মানুহক যদি এটা কাম কৰিবলৈ 4 দিন লাগে তেন্তে মানুহজনে এদিনত কৰা কামৰ পৰিমাণ হ'ব কিবা 4 ভাগৰ 1 অংশ হ'ব ঠিক আছে এতিয়া এই কথাটোকে যদি মই অলপ ফৰ্মুলা ৱাইজত যদি আলোচনা কৰিব বিচাৰোঁ তেতিয়া কেনেকুৱা ধৰণৰ হ'ব যদি এজন মানুহে এটা কাম যদি কৰিব বিচাৰে এটা কাম যদি কৰিবলৈ মানুহজনক যদি x দিন লাগে কমপ্লিট কাম এটা সম্পূৰ্ণ কাম এটা যদি কৰিবলৈ এজন মানুহক যদি এটা কাম কৰিবলৈ x দিন লাগে তেন্তে এদিনত মানুহজনে কিমান কাম কৰিব পাৰিব এদিনত মানুহজনে কিমান কাম কৰে 1/x পাৰ্ট কৰে ইমান অংশ কৰে কামটোৰ ইমান অংশক মানুহজনে কামটো কৰে কামটোৰ ইমান অংশ কৰে 1/x অংশ কাম এদিনত কৰিব পাৰে মানুহজনে ঠিক আছে এতিয়া এই প্ৰশ্নটো যি কথাটো সুধিছে ন এই সোধা কথাটো কি হৈ গ'ল যে
মানুহজনে এদিনৰ কামৰ পৰিমাণটো দিয়া আছে মানুহজনে এদিনত কিমান কৰে মানুহজনে এদিনত কিমান কৰে বুলি কৈছে এদিনত কামৰ পৰিমাণটো হৈছে 20/1 অংশ কৰিব পাৰে ঠিক আছে এতিয়া ইয়াত যেনেকৈ আমি কৈছিলোঁ যে এদিনৰ কাম কিমান এদিনৰ যদি ৰুটিখন খাবলৈ যদি মানুহক 4 দিন লাগে তেতিয়া এদিনৰ কামৰ পৰিমাণ কি আছিলে 4/1 অংশ আছিলে গতিকে আমি যদি এই প্ৰশ্নটো উল্টাকৈ ভাবোঁ এতিয়া এই প্ৰশ্নটোৰ কথা কি ভাবিম উল্টাকৈ ভাবিম তাৰমানে উল্টাকৈ ভাবিম কি কেনেকৈ কাৰণ ৰবিতাক সেই ৰুটিখন কামটো কৰিবলৈ সময় লাগে 20/1 ৰবিতাই এদিনত সেই কামটো কৰিব পাৰে 20/1 অংশ তেতিয়া কামটো কৰিবলৈ সম্পূৰ্ণ কিমান লাগিবগৈ আমি কেনেকৈ ভাবিম এই প্ৰশ্ন যদি তুলনা কৰোঁ আমাৰ উত্তৰটো আহিব কিমান 20 দিন লাগিব ঠিক আছে তেনে মানটো ৰবিতাই যদি এই কামটো সম্পূৰ্ণভাৱে কৰিব বিচাৰে ৰবিতাৰ সময় লাগিব কিমান 20 দিন তাৰমানে এই ভগ্নাংশটোক লুটি খুৱাই দিলেই হ'ল নহয় জানো এই প্ৰশ্নটোৰ পৰা ভাবিছোঁ যিটো আমি উদাহৰণ আলোচনা কৰিছোঁ ন বহুত ইজিভাৱে এই কথাটোৰ পৰা ভালদৰে বুজিব পাৰি যে ৰবিতাই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান লাগিব 20 দিন সময় লাগিব ঠিক আছে এতিয়া আমি পাছৰ প্ৰশ্নবোৰ আলোচনা কৰিম আৰু চাব আপুনি এই যিটো মই প্ৰশ্ন আলোচনা কৰিলোঁ বহুত সৰু কুৱেশ্যন যেটো গ্ৰেড 3 লেভেলতো এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিব ইয়াতকৈ হাৰ্ড আহিব গ্ৰেড 4 এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰি তাৰমানে 4 আহিব গ্ৰেড 4 আহিব পাৰে ঠিক আছে আমি নেক্সট প্ৰশ্নবোৰ চাওঁ আহক এতিয়া আমি চাম আহক দ্বিতীয়টো প্ৰশ্ন আমাক কি ক'ব বিচাৰিছে এয়ে 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে বিয়ে সেই কামটোকে 8 দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে সুধিছে কি তেওঁলোকে দুয়ে মিলি এদিনত কিমান অংশ কাম সম্পূৰ্ণ কৰিব পাৰিব আমি নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া যোৱাটো ভিডিঅ'ত মই এটা কথা খুব ধুনীয়াকৈ আলোচনা কৰি আহিছিলোঁ আৰু শ্বৰ্ট ট্ৰিকটো শিকাই থৈ আহিছিলোঁ কি যে যদি দুজন ব্যক্তিয়ে এটা কাম যদি বেলেগে সম্পূৰ্ণ কৰে তেন্তে দুইজনে মিলি পেলাই সেই কামটো কৰিবলৈ কিমান দিন লাগিব সেই কথাটো কেনেদৰে নিৰ্ণয় কৰা হয় যোৱাটো ভিডিঅ'ত আমি ভালধৰণে আলোচনা কৰি আহিছিলোঁ গতিকে তথাপিও আজি ইয়াতো আমি এই কথাটো অকণমান আলোচনা কৰিম এতিয়া চাওঁ আহক প্ৰশ্নটো আমি কেনেদৰে সমাধান কৰিম এতিয়া প্ৰশ্নটো আমাক কোৱা আছে কি এয়ে এটা কাম কিমান দিনত কৰিব পাৰে 12 দিনত কৰিব পাৰে 12 ডেজ এই কথাটো দিয়া আছে আমাক তাৰপৰা আৰু দিয়া আছে কি বিয়ে সেই কামটো কৰিব পাৰে 8 দিনত এতিয়া এ আৰু বিয়ে যদি মিলি পেলাই কামটো কৰিব বিচাৰে এতিয়া ইয়াৰ এনচাৰটো কি হ'ব আমি যোৱাটো ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ যে এই প্ৰথম দুটা ইহঁতৰ পূৰণফল হ'ব 12 আৰু 8ৰ ওপৰত পূৰণ হ'ব তলত কি হ'ব 12 আৰু 8ৰ কি হ'ব যোগফলটো হ'ব ঠিক আছে আমি 12 আৰু 8ৰ পূৰণফলটো কি আহিব আমি উলিয়াই নিদিওঁ 12 × 8 এটা আপুনি যেতিয়া এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব ন এতিয়া 12 × 8 আছে 12 পূৰণ 8 আছে আপুনি ইয়াৰ ৰিজাল্টটো উলিয়াবলৈ নাযাব কিয় নাযাব আপুনি ইয়াক সিম্পলিফিকেশ্যন তাৰমানে সৰল কৰিব পৰা এতিয়াও অপশ্যন আছে কেনেকৈ চাব 12 আৰু 8 যোগ কৰিলে কিমান হ'ব 20 হ'ব আপুনি যদি এইবোৰ এতিয়া 8 যদি 12ক এনচাৰ মানে পূৰণ কৰিবলৈ গুচি যায় আপোনাৰ টাইম এনেই অপব্যয় হ'ব তাৰমানে কিয় অপব্যয় হ'ব আপুনি এতিয়া যিহেতু আমি 12 আৰু 8 কেইটা যোগ কৰি 20 পালোগে এতিয়া আমি সৰল কৰিব পাৰিম তাৰমানে কটাকটি কৰিব পাৰিম কটাকটি কেনেকৈ কৰিম যেটো 4 যাব এইটো দুবাৰ যাব এইটো 4 কিমান যাব 5 বাৰ যাব আৰুটো কাটিবলৈ উপায় নাই এতিয়া চাওকচোন আপুনি মাল্টিপ্লিকেশ্যন কৰিবলৈ কিমান ইজি হৈছে আপুনি 12 যদি 8 পূৰণ কৰি থাকে এনেই সম অপব্যয় হ'ব এতিয়া ওপৰত হৈ গ'ল 24 তলত হৈ গ'ল কিমান 5 তলত থাকি গ'ল অনলি 5 ঠিক আছে 24/5 ডেজ লাগিব তাৰমানে এটা কথা গম পালোঁ কি সেই কামটো এ আৰু বিয়ে যদি একেলগে কাম কৰিব বিচাৰে তেতিয়া সিহঁতক যদি এ আৰু বিয়ে যদি কামটো একেলগে কৰিব বিচাৰে তেতিয়া সিহঁতক সময় লাগিব কিমান 24/5 ডেজ লাগিব কৰিবলৈ সেই কামটো কৰিবলৈ ঠিক আছে এতিয়া কথা হ'ল কি আমাক সুধিছে কি তেওঁলোকে দুয়ে মিলি এদিনত কিমান অংশ কাম কৰিব পাৰিব আমি সেইটোহে উলিয়াবগৈ লাগে এতিয়া এটা কথা গম পালোঁ কি এ আৰু বিয়ে এই কামটো সম্পূৰ্ণ কৰিবলৈ মানে কমপ্লিট কামটো কৰিবলৈ কিমান দিন সময় লাগে 24/5 ডেজ লাগে এই কথাটো গম পালোঁনে আমি যেতিয়া আগতে প্ৰশ্ন এটা কথা আলোচনা কৰিছিলোঁ কি যে এজন ব্যক্তিক যদি এটা কাম কৰিবলৈ x দিন লাগে তেন্তে সেই কামটো এদিনত কিমান কৰিব পাৰি বুলি কৈছিলোঁ মই 1/x এদিনত কিমান কাম কৰিব সেই ব্যক্তিজনে 1/x অংশ কাম কৰিব এজন ব্যক্তি যদি এটা কাম কৰিবলৈ x দিন লাগে তেন্তে সেই ব্যক্তিজনে এদিনৰ কামৰ পৰিমাণ কিমান হ'বগৈ 1/x অংশ হ'বগৈ ঠিক আছে এতিয়া ইয়াত কথা আছে কি a + b এ সেই কামটো কৰিব লাগে 24/5 ডেজ লাগে গতিকে a + b এইটো কামটো কৰিবলৈ সম্পূৰ্ণ কৰিবলৈ ইমান দিন লাগে গতিকে এদিনৰ কাম কিমান হ'বগৈ এদিনৰ ৱৰ্ক কিমান হ'ব হেতৰ কি হ'বগৈ ওপৰত হ'ব 1 তলত হ'ব কিমান 24/5 হ'বগৈ তাৰমানে আমি কি হ'ব এইটো ভগ্নাংশ লুটি খাই যাব 5 টো ওপৰলৈ গুচি যাব তলত আহিব 24 5/24 হ'ব গতিকে এইটো হ'ব পাৰ্ট এইখনত পাৰ্ট আহিব ঠিক আছে গতিকে শুদ্ধটো যদি আমি বিচাৰোঁ তেতিয়া কি হ'ব অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব আশা কৰিছোঁ আপোনাৰ প্ৰশ্নটো ভালদৰে বুজি পাইছে এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন
আগন্তুক পৰীক্ষাত সোধা যথেষ্ট মানে সম্ভাৱনা আছে ঠিক আছে নেক্সট প্ৰশ্নটো আলোচনা কৰা হওক এতিয়া আমি চাওঁ হওক তৃতীয়টো প্ৰশ্ন আমি কেনেদৰে সমাধান কৰিম যিহেতু আমি অলৰেডি দুটা প্ৰশ্ন আলোচনা কৰিছোঁ সেই দুটা প্ৰশ্ন আমি যি কনচেপ্ট লৈ আহিছোঁ তাক ব্যৱহাৰ কৰি আমি তৃতীয় প্ৰশ্নটো সমাধান কৰিব পাৰিম এতিয়া প্ৰশ্নতে কি কৈছে প্ৰথমতে চাই লওঁ প্ৰশ্নতে কৈছে কি অকলে এ এটা কাম 12 দিনত কৰিব পাৰে আৰু সেই কামটো বি এ অকলে 15 দিনত কৰিব পাৰে তেন্তে দুয়ো একেলগে লগ লাগি 3 দিনত কামটোৰ কিমান অংশ সম্পূৰ্ণ কৰিব পাৰিব আমি নিৰ্ণয় কৰিব লাগে এতিয়া প্ৰশ্নটোৱে কৈছে কি যে এ এটা কাম কৰিব পাৰে 12 দিনত বি এ একেটা কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত 15 দিনত এটা কথা হ'ল কি দুয়ো প্ৰশ্নৰ যেটো দুই একেলগে 3 দিনত কিমান কাম কৰিব পাৰিব সেই কথা নিৰ্ণয় কৰিব কৈছে গতিকে আমি উলিয়াই ল'ম যে দুয়োৱে এ আৰু বি এটা মানে এ আৰু বি এ কামটো যদি সম্পূৰ্ণ কৰিব বিচাৰে তেতিয়া তাক কিমান দিন লাগিব আমি হেতু উলিয়াই লওঁ এতিয়া এ বি এ যদি লগ লাগি পেলাই কামটো সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে কিমান দিন লাগিব ওপৰত হ'ব কিমান 12 পূৰণ 15 হ'বগে তলত হ'বগে 12 যোগ 15 এতিয়া এটা কথা চাব আপোনালোকে আপুনি কি কৰিব এই যে 12 আৰু 15 আছে ন এটো পূৰণ কৰিব নাযাব কিয় কৰিব নাযাব যেটো আপোনাৰ সিম্পলিফাই কৰিব পৰা হ'ব অটো আপুনি যদি 12 পূৰণ লগত যদি 15 টো এনেকা যদি মাল্টিপ্লাই কৰিব যায় বা পূৰণফল কৰিব যায় আপোনাৰ টাইম ইনে অপব্যয় হ'ব কাৰণ আপুনি কৰিব যাব এনেকৈ ৰাখি থৈ দিব তলত কিমান আহিব 12 যোগ 15 গলে 27 আহিব এটা আমি সিম্পলিফিকেশন বা আমি কি কৰিব পাৰিম সৰল কৰিব পাৰিম এটা কটাকটি কৰিম কিমান আহিব ইয়াক যদি 3 এ কাটো 3 9 ইয়াত 3 9 27 এটো 3 এ কাটিলে 3 5 গুণ 15 এই 9 টুক থাকিলে 9 আকৌ 3 এ কাটিলো আকৌ 12 3 এ কাটিলে কিমান 4 গতিকে আউটো কটাকটি না যাব এটা আমি পালুগে কি এ বি এ যদি কামটো একেলগে কৰিব বিচাৰে তেন্তে হিহঁতক সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিবগে ওপৰত হ'ব 4 5 গুণ 20 তলত হ'বগে 3 ইমান দিন সময় লাগিব কাক এ আৰু বি এ যদি কামটো একেলগে কৰিব বিচাৰে এটা কথা হ'ল কি আমাক খুদিছে কি যে দুয়ো একেলগে তাৰ মানে এ বি এ একেলগে যদি কামটো কৰে 3 দিনত কামটোৰ কিমান অংশ সম্পূৰ্ণ কৰিব পাৰিব হেতু উলিয়াব কৈছে এটা 3 দিনৰ উলিওৱাৰ আগত আমি কি কৰিম এদিনৰ কাম উলিয়াই লম যে এদিনত বি এ কিমান কাম কৰে আমি যোৱাটো ভিডিঅ'ত যেটো এটা কথা আলোচনা যোৱাটো ভিডিঅ'ত নহয় যোৱাটো প্ৰশ্নত এটা কথা আলোচনা কৰিছিলো প্ৰথমটো প্ৰশ্নত এজন ব্যক্তিক যদি এটা কাম কৰিবলৈ x দিন লাগে তেন্তে তাৰ এদিনৰ কামৰ মান কিমান হ'বগে 1/x হ'ব গতিকে এতিয়া আমি গম পালো কি এ আৰু বি এ কামটো কৰিব লাগে ইমান দিন 20 মানে 20/3 ডেজ লাগে গতিকে তাৰ এদিনৰ কাম কিমান হ'বগে 1 কিমান হ'বগে তলত হ'বগে 20 তলত 20/3 হ'ব ডেজ তাৰ মানে একদম লুটিয়াই দিও তাৰ মানে আলটিমেটলি আমি পামগে কি যে বি এ বি যদি লগ লাগি প্লাই তাৰ তেখেতলোকৰ এদিনৰ কাম হিহঁতৰ এদিনৰ কাম কিমান হ'বগে 3/20 ডেজ নহয় তো সৰি পাৰ্ট এটো পাৰ্ট ইয়াৰ আগতো পাৰ্ট হ'ব যে এদিনৰ কাম কিমান হ'বগে ইমানটো পাৰ্ট এদিনত কমপ্লিট কৰিব পাৰে তাৰ মানে ওপৰত 3 হ'ব তলতো 20 হ'বগে ইমানটো পাৰ্ট এদিনত এ বি এ লগ লাগি কৰিব পাৰে কামটোৰ ইমানটো অংশ এ বি এ লগ লাগি এদিনত কৰিব পাৰে ঠিক আছে আমি উলিয়াবলৈ কিমান উলিয়াব লাগে 3 দিনৰ আৰু 3 দিনৰ হ'বলৈ কিমান হ'ব লাগিব আমি কি কৈ দিম 3/20 ইনটু কি হ'ব 3 হ'ব এটা আমি যদি কৰো আমাৰ এনসাৰটো আহিব কিমান এটো 9 কিমান আহিবগে 20 হ'ব কাৰণ এই 3টোৱে পূৰণ কৰি দিম 9/20 পাৰ্ট হ'ব তাৰমানে 20 তাৰমানে কি হ'বগে এ বি এ দুই একেলগে লগ লাগি 3 দিনত কিমান অংশ কাম কৰি পাৰিব 9/20 পাৰ্ট তাৰমানে 9/20 অংশ কাম কৰিব পাৰিব 3 দিনত গতিকে আমাৰ শুদ্ধটো কোনটো হ'বগে অপচন নম্বৰ এ টো কাৰেক্ট হ'ব ঠিক আছে আশা কৰিছো প্ৰশ্নটো বুজিব পাৰিছে নেক্সট প্ৰশ্নটো চাব এতিয়া চাওক আমি চতুৰ্থটো প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আগন্তুক পৰীক্ষাত গ্ৰেড 3 অহা খুবেই সম্ভাৱনা আছে কাৰণ এই প্ৰশ্নটো অকমান হায়াৰ লেভেল হয় আৰু যেহেতু এই প্ৰশ্নটো আগত আমি কি কৰিছো তিনটা প্ৰশ্ন অলৰেডি আলোচনা কৰিছো আৰু আমি এই ভিডিঅ'টো কি কৰিছো যে ইজি পৰা হাৰ্ডলৈ আহি আছো আৰু যেহেতু তিনটা প্ৰশ্ন আলোচনা কৰিলো সেই তিনটা প্ৰশ্ন আমি যি কনসেপ্ট ললো ন সেই কনসেপ্ট লৈ এই প্ৰশ্নটো আমি সমাধান কৰিম এটা কেনেদৰে সমাধান কৰিম চাও আহক আৰু প্ৰথমতে প্ৰশ্নটো পঢ়ি লওঁ প্ৰশ্নটো কৈছে কি ৰামে 20 দিনৰ এটা কাম কৰিব পাৰে তাৰমানে কাম এটা আছে ৰামটোক মই আৰে বুলি কৈছো ৰামে সেই কামটো কৰিবলৈ ৰামক সময় লাগে 20 দিন লাগে হল আৰু সেই কামটোকে ৰোহনে অকলে যদি কৰিব বিচাৰে ৰোহনটোক মই আৰ বুলি কৈছো ৰোহনে যদি অকলে কামটো কৰিব বিচাৰে তাক লাগে 15 দিন এতিয়া হুদিছে কি কৈছে কি 5 দিন একেলগে কাম কৰা পাছত ৰোহন নামৰ মানুহটো গুচি যায় এটা মানে কি দুইজনে একেলগে কামটো আৰম্ভ কৰিলে দুইজনে একেলগে আৰম্ভ কৰিছে কাম কোনে কি হ'ল
5 দিন কৰাৰ পিছত ৰোহন নামৰ মানুহটো গুচি গ'ল ঠিক আছে তেন্তে বাকি থকা কামবোৰ অকলে ৰামে কৰিবলৈ কিমান দিন সময় লাগিব আমি উত্তৰটো উলিয়াব লাগে যেহেতু দুইজনে একেলগে লগ লাগি 5 দিন কাম কৰিলে মানে কামটো অলপ অংশ কাম হৈ গ'ল কিন্তু বাকি অলপ অংশ কাম আছে সেই কামটো যদি ৰামে অকলে কৰিব বিচাৰে ৰোহন গুচি যোৱাৰ পাছত ৰামে যদি অকলে কৰিব বিচাৰে বাকি থকা কামখিনি কৰি সম্পূৰ্ণ কৰিবলৈ ৰামক কিমান সময় লাগিব আমি নিৰ্ণয় কৰিব লাগে এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া আমি যেহেতু ইয়াত প্ৰথম কি কৰিম প্ৰথম আমি প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে কি কৰিম ৰামে ৰোহনে যদি কমপ্লিট কামটো কৰিব বিচাৰে কিমান দিন লাগিব আমি প্ৰথম উলিয়াই লওঁ চাব এটা ৰামে ৰোহনে যদি ৰোহনে যদি কামটো মাজতে এৰি থৈ নগ'লতেন তেতিয়ালে দুইজনে যদি একেলগে কামটো কৰি থাকিলতেন তেতিয়ালে সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব আমি হেতু উলিয়াই লওঁ 20 পূৰণ 15 কৰি দিলোঁ তলত যোগ হ'ব কিমান 20 যোগ 15 হ'ল এটা 20 15 আপুনি পূৰণ কৰি থকা প্ৰয়োজন নাই যেহেতু আমাৰ সৰল কৰি পোৱা হ'ব 15 টো মই 35 নিচিনা লিখি দিছোঁ সৰি 15 20 যোগ কিমান হ'ব 15 হ'বগে হ'ল এতিয়া ওপৰত কিমান হ'বগে ওপৰত আছে 20 পূৰণ 15 তলত হ'বগে 35 এটা আমি সৰল কৰিব পাৰিম সৰল কৰিলে কিমান হ'ব 5 কাটলি ইয়াক 3 বাৰ যাব 5 কাটলি ইয়াক কিমান যাব 7 বাৰ যাব গতিকে আমি যদি ইয়াক পাতো কিমান হ'বগে তাৰমানে ৰামে ৰোহনে যদি কামটো সম্পূৰ্ণভাৱে কৰিব বিচাৰিলেহেঁতেন তেতিয়া হাতৰ সময় লাগিলেহেঁতেন কিমান দিন লাগিলহেঁতেন 3 × 60 তলত হ'ল 7 তাৰমানে ৰামে ৰোহনে যদি কামটো সম্পূৰ্ণভাৱে কৰিব বিচাৰিলেহেঁতেন হেতক সময় লাগিলহেঁতেন 60/7 ডেইজ লাগিলহেঁতেন ঠিক আছে এটো হৈছে ৰামে ৰোহনে কামটো সম্পূৰ্ণ কৰিবলৈ লোৱা সময় পৰিমাণটো ঠিক আছে এতিয়া হিহঁতৰ এদিনৰ কাম কিমান হেদি এদিনত কিমান অংশ কাম কৰে হেতু লিয়া গৈছে এদিনৰ কাম কিমান হিহঁতৰ এদিনৰ কামটো কিমান হ'ব যেটো এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰতিটো প্ৰশ্নতে আলোচনা কৰি আহিছো গতিকে কি হ'ব 1 কিমান হ'বগে 60/7 ইমানটো পাৰ্ট কামটোৰ ইমান অংশ এদিনত কৰিব পাৰে তাৰমানে উলটিয়াই দিলে কিমান হ'বগে 7/60 পাৰ্ট এদিনত কৰে ৰামে ৰোহনে কামটোৰ ইমানটো অংশ কিমান কৰে এদিনত কৰে 7/60 হ'ল এতিয়া এদিনত কৰা কামৰ পৰিমাণ কিমান 7/60 কিন্তু দুটাই লগ লাগি কিমান দিন কৰিলে 5 দিন কৰিলে গতিকে 5 দিনৰ কামৰ পৰিমাণ কিমান হ'ব 5 ডেইছৰ যদি কাম কৰে এটা কামৰ পৰিমাণ কিমান হ'ব 7/60 * 5 আমি যদি 5 টোৱে ইয়াক কাটি দিওঁ 12 হ'বগে তাৰ মানে 5 দিনত কিমান কাম সম্পূৰ্ণ কৰিলে 7/12 কাম ইমানটো পাৰ্ট অলৰেডি কৰা হৈ গ'ল ৰামে ৰোহনে লগ লাগি গোটেই যে টোটাল কাম আছে টোটাল কামটোৰ ইমানটো অংশ অলৰেডি কৰা হৈ গ'ল 7/12 কাম কৰা হৈ গ'ল বাকি যিখিনি কাম আছে সেই কামখিনি ৰামে যদি অকলে কৰিব বিচাৰে তেন্তে কিমান সময় লাগিব আমি হেতু উলিয়াব লাগিব এতিয়া এটা কথা চাব মই প্ৰথমটো প্ৰশ্নতে এটা কথা মেনশ্যন কৰি আহিছো কি যদি যিকোনো এটা কামক গোটেই কামটোক আমি এক বুলি ধৰা যায় তাৰমানে গোটেই কামটোক এক বুলি ধৰা যায় গোটেই কমপ্লিট কামটোক এক বুলি ধৰা যায় ঠিক আছে এতিয়া এই একৰে কিমান কাম কৰা হ'ল 7/12 পাৰ্ট কৰা হৈ গ'ল তেলে বাকি কাম কিমান থাকিলে বাকি বুলি যদি লিখো বাকি কাম কিমান থাকিলেগে বাকি কাম কিমান থাকিলেগে একৰ পৰা আমি কি কৰি দিম আমি 7/12 টো মাইনাস কৰি দিম গতিকে মই লসাগু ললে আমাৰ কিমান আহিবগে তলত হ'ব 12 ওপৰত হ'ব 12 - 7 তাৰমানে আলটিমেটলি কিমান কাম বাকি আছে কিমান অংশ কাম বাকি আছে 5/12 পাৰ্ট এতিয়াও কৰিব বাকি আছে ইমানটো পাৰ্ট কৰিব বাকি আছে এই কামটো ৰামে অকলে কৰিব ইমানটো পাৰ্ট ৰামে অকলে কৰিলে কিমান দিন লাগিব হেতু লিয়া বিচাৰিছো এতিয়া এটা কথা গম পাইছো কি প্ৰশ্নটোৰ প্ৰথম সেন্টেন্সতে এটা কথা মেনশ্যন কৰি থোৱা আছে কি ৰামে গোটেই সম্পূৰ্ণ কামটো এক নহয় জানো সম্পূৰ্ণ কামটো মানে ৱৰ্ক গোটেই কামটো সম্পূৰ্ণ এক ৱৰ্ক মানে এটা কাম কৰিবলৈ কিমান লাগে সেই কামটো কৰিবলৈ কিমান লাগে 20 দিন লাগে কিন্তু এতিয়া কৰিবলৈ বাকি আছে কিমান 5/12 ইমানটো ৱৰ্ক কৰিবলৈ আছে গতিকে হেতু কৰিব বিচাৰিলে কিমান হ'বগে আমাৰ 5/12 ইনটু কিমান হ'বগে 20 ইমান দিন লাগিব এতিয়া এই যদি আমি কটাকটি কৰোঁ কটাকটি কৰিলে কিমান হ'ব এটুক 2 কাটিলে নহয় 2 নহয় 4 কাট যাব ইয়াক 12ক যদি 4 কাটে 3 হ'ব ইয়া 20ক 4 কাটিলে কিমান 5 হ'ব তাৰমানে আমাৰ ভগ্নাংশটো উত্তৰটো কিমান আহিবগে যদি চাওঁ ভগ্নাংশটো আহিব ওপৰত হ'বগে 25 মই লিখিবলৈ জায়গাটো অকন কমি গৈছে তথাপি এখনতে লিখিছো 25 কিমান হ'বগে তলত 3 হ'বগে 25/3 ডেইজ এইখনত ডেইজ হ'ব মই লিখা নাই তাতে 25/ডেইজ সময় লাগিব ৰামে বাকি থকা কামখিনি যদি কৰিব অকলে বিচাৰে ঠিক আছে গতিকে আমাৰ উত্তৰটো কোনটো হ'বগে তালে আমি যদি চাওঁ 8 * 3 কি হ'ব 24 + 1 তাৰমানে 25/3 ডেইজ গতিকে শুদ্ধ অপচনটো কোনটো হ'বগে
অপশ্যন নাম্বাৰ এটো হ'ব ঠিক আছে কাৰণ আমি 25ক যদি 3 এ ডিভাইড কৰোঁ ন এটো ভগ্নাংশ যদি মানে মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে 8 1/3 ডেজ হ'ব গতিকে এটো হ'বগৈ অপশ্যন নাম্বাৰ এটো হ'ব কাৰেক্ট অপশ্যন আশা কৰিছোঁ এই প্ৰশ্নটো ভালদৰে বুজি পাইছে এটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আলোচনা কৰিছোঁ আৰু আজিলৈ আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিছোঁ কাৰণ এইকেইটা প্ৰশ্ন যথেষ্ট আমি কনসেপ্ট পাইছোঁ বুলি ভাবিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব লগৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব চেনেল যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ